গুড মৰ্ণিং গাইজ। ৰাতিপুৱাই প্ৰথম মিনি ব্লগলৈকে আপোনালোকক স্বাগতম। ৰাতিপুৱা উঠি বাহিৰলৈকে চাব যায়, বাহিৰত বেয়া ৰ'দ দি আছে, একদম বতৰটো ভালেই। তো প্ৰথমতে দাঁতটো মাজি লওঁ, চাহকাপ খাই আহোঁ, তাৰপিছত আপোনাৰ লগ পাই আছোঁ। আজি এটা স্পেচিয়েল ব্লগ হ'ব। কালি মোৰ জন্মদিন গৈছে যাতে আজি এটা মই ৰুমতে খানা দিছোঁ। খানা মানে কি, অকল মাংস ভাত। চাহ খাব আহিলোঁ, বাৰবান ল'লোঁ, গাখীৰ চাহ ল'লোঁ, এতিয়া চাহ খাওঁ, খাই পেলাই লগ পাই আছোঁ। বজাৰৰ পৰা মাংস আনি মই বঢ়িয়াকৈ মেৰিনেট কৰিব লৈছোঁ। মই ইয়াতে মছলা দিলোঁ, জিৰা, হালধি, ৰেড চিলি, চিকেন মছলা অলপ, গৰম মছলা অলপমান, ধনিয়া পাউডাৰ অলপমান, কেচাপ এড কৰিম আৰু মেৰিনেট কৰি থৈ দিম। আজি ৰুমত মানুহ বেছি নাই, আমি 4জনে মানুহ, মাংস হৈ যাব এইখিনিয়ে। এইখিনি মেৰিনেট কৰি ল'লোঁ। আমাৰ এতিয়া দাইল হৈ গ'ল। মই দাইলটো কেনেকৈ বনালোঁ এইবিলাক নেদেখালোঁ, ধুনীয়াকৈ আলু দিছোঁ। ইপিনে কেৰাহীটো বহাই দিছোঁ, পানী গৰম দিছোঁ ভাতৰ কাৰণে। এইপিনে দালি হৈ আছে, ইপিনে আলু পিঁয়াজ কাটি দিছোঁ, মেৰিনেট কৰা মাংস, আদা নহৰু প্লাছ ধনিয়া আছে ইয়াতে। মাংস বনাবলৈ বঢ়িয়াকৈ তেলটো কেৰাহীত দি ল'লোঁ, দি পিনে পিঁয়াজখিনি ভাজি ল'লোঁ, একদম ব্ৰাউন হোৱালৈকে পিঁয়াজখিনি ভাজি ল'লোঁ। অলপ নিমখ দিলোঁ, নিমখ অলপমান ছটিয়াই দি প্লাছ মেৰিনেট কৰা মাংসখিনিও এড কৰিম এতিয়া। মেৰিনেট কৰা মাংসখিনি মই এতিয়া এড কৰি দিলোঁ, ধুনীয়াকৈ এড কৰি লওঁ। তাৰপিছত মাংসখিনি অকণ ভাজিব লাগিব, ধুনীয়াকৈ মাংসখিনি বহুত দেৰি ভাজিব লাগিব। ভাজি ধুনীয়াকৈ ঢাকনিখন মাৰি দিলোঁ। ভাততো ঢাকনি মাৰা আছে, এইগিলা লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। ন' টেনশ্যন, ল'ৰা মানুহ ৰুম লেতেৰা হ'বই। মই ভবাই নাছিলোঁ মই বনোৱা মাংসৰ ইমান ধুনীয়া কালাৰ আহিব পাৰে, কি ধুনীয়া আছে চব কালাৰটো। এতিয়া অলপমান পানী এড কৰি দিলোঁ মাংসখিনিত, পানী এড কৰি এতিয়া ঢাকনি মাৰি দিম। ধুনীয়াকৈ মাংসটো হৈ গ'ল। আপোনালোকক মই কেইখনমান এনেকৈ ফটো লগাইছোঁ, চাব ফটোখন। মাংসটো ধুনীয়া টেষ্টি হৈছে। আমাৰ দালি হৈ গ'ল, ভাত, তাৰপিছত এয়া মাংস। ৰিয়েকশ্যন ল'ম এতিয়া তেনেকুৱা খোৱাৰ পিছত। মাংস কেনে হৈছে? কিমান নম্বৰ 10ৰ ভিতৰত আজি? ভিডিঅ'টো খতম ইয়াতে। চবৰে ৰিয়েকশ্যন ল'লোঁ, চবকে ৰিয়েকশ্যন দিলে। ভিডিঅ'ত বাৰু দেখা পালে যি হ'ল। তো ব্লগ বনাব নাজানো, তো যিখিনি বনাব জানিছোঁ সেইখিনি বনাইছোঁ। আৰু নেক্সট ভাল ট্ৰাই কৰি আছোঁ কিবা কিবি কণ্টেণ্ট ল'বলৈ। তো আজি ডে 1 খতম। বাই বাই।